নমস্কাৰ দৰ্শকবৃন্দ, পুনৰ স্বাগতম জনাইছো আপোনালোকক অসমীয়া ইউটিউব চেনেল ডেইলি টিপছলৈ, য'ত নেকি আমি সদায় জানো কি অসমীয়া বনদৰৱৰ বিষয়ে। আমাৰ অসমখন বনদৰৱতী চহকী। সেই বনদৰৱসমূহ চিনি নেপাওঁ আৰু সেইখিনি কেনেকৈ প্ৰকৃততে ব্যৱহাৰ কৰিব লাগে, কিমান পৰিমাণত, সেইখিনি নজনাৰ কাৰণে আমি এই যিখিনি মূল্যৱান লাভ তাৰ পৰা আমি বঞ্চিত হৈ থাকো। মই যিমানখিনি পাৰো অসমীয়া বনদৰৱসমূহ আপোনালোকৰ লগত চিনাকি কৰিবলৈ চাওঁ আৰু লগতে সেই বনদৰৱসমূহ কি ৰোগত কিমান পৰিমাণে ব্যৱহাৰ কৰিলে আমি তাৰ সুন্দৰ লাভালাভ পাব পাৰো, তাৰ ওপৰতেই ভিডিঅ' বনাই আপোনালোকক এই চেনেলটিত দিওঁ। যদি আপুনি সেইখিনি জানিব বিচাৰে তেতিয়াহ'লে চেনেলটি ছাবস্ক্ৰাইব কৰিব, কাষত থকা বেল আইকনটো টিপি থ'ব, তেতিয়া ভিডিঅ' দিয়াৰ লগে লগে নটিফিকেশ্যন পাব। আজি মই তেনেকৈ এটা গুৰুত্বপূৰ্ণ ঘৰুৱা বস্তু কেনেকৈ আমাৰ ঔষধৰ নিচিনা কাম কৰে তাৰ ওপৰতে এই ভিডিঅ'টি আপোনালোকলৈ আগবঢ়ালো। আজি মই এই ভিডিঅ'টিত আপোনালোকক জনাম নিম পাতৰ ঔষধি গুণৰ বিষয়ে। নিম ঔষধি গুণৰ বাবে বিখ্যাত। নিম পাত খালে আপুনি বহু ধৰণৰ সমস্যাৰ পৰা সকাহ পাব পাৰে। নিম পাত খাই কোনবোৰ সমস্যাৰ পৰা আমি নিজকে আৰোগ্য কৰি ৰাখিব পাৰো, আমাৰ শৰীৰৰ কাৰণে কিনো লাভ, তাৰে ভিতৰত আজি মই কেইটামান এই ভিডিঅ'টিত আপোনালোকলৈ আগবঢ়ালো। নিম পাতত বহুতো পুষ্টিকৰ উপাদান পোৱা যায়। ইয়াত প্ৰটিন, কেলছিয়াম, ভিটামিন চি, আঁহ, কাৰ্বহাইড্ৰেট, চৰ্বি, এমিনো এচিড, নাইট্ৰজেন, ফছফৰাছ, পটেছিয়াম, টেনিক এচিড আদি পুষ্টিকৰ উপাদান নিম পাতত ভৰপূৰ মাত্ৰাত আছে। নিম ৰোগ প্ৰতিৰোধৰ ক্ষমতা বৃদ্ধি থকা এটা প্ৰাকৃতিকভাৱে পোৱা পাত। নিম পাতত এনেকুৱা কিছুমান উপকাৰী গুণ আছে যি কেঞ্চাৰৰ নিচিনা ৰোগো নিৰাময় কৰিব পাৰে। যদিহে কেঞ্চাৰ ৰোগীয়ে নিয়মিত নিম পাতৰ ৰসৰ লগত আৰু কেইটামান বস্তু মিহলাই, নহৰু, কেৰেলা আদি ধৰণৰ বস্তুৰ সৈতে কিছুমান আৰু আছে ইয়াতে মিলাবলৈ, কেঞ্চাৰ ৰোগীও ভাল হয়। নিম পাতত ইমানেই ঔষধি গুণ আছে, ডক্তৰে ভাল কৰিব নোৱাৰা কেঞ্চাৰ ৰোগীও নিম পাতৰ ৰস খাই ভাল হৈছে। সততে অসুস্থ হলে দৈনিক 4-5টা নিমপাত যদি আমি খাই থাকো, তেতিয়াহ'লে সেই অসুখ আমাৰ সোনকালে ভাল হয়। যিয়ে অসুখ নহওক, লাগিলে আপোনাৰ জ্বৰ, পানী লগা, কাহ, যিয়ে নহওক, আপুনি যদি নিমপাত কেইটামান ৰাতিপুৱা খালী পেটতে, হয় বৰ তিতা কিন্তু ইয়াৰ গুণ বহুত বেছি, 2-3টামান নহ'লেও অন্ততঃ এটা চুবাই যদি আপুনি দিনটোত 3বাৰ খাব পাৰে, খুব ভাল, নোৱাৰিলেও অন্ততঃ এবাৰ এটা পাত চুবাই তাৰ লগতে আপুনি এগিলাচ পানী কুহুমীয়া গৰম পানীৰ সৈতে খাই দিলে আপোনাৰ যি ৰোগ হৈ আছে সেয়া খুব সোনকালে ভাল হৈ যায়। এনেদৰে নিমপাত খোৱাৰ লগে লগে আপোনাৰ শৰীৰত ৰোগ প্ৰতিৰোধী যি ক্ষমতা, এন্টি অক্সিডেণ্ট আমাৰ বৃদ্ধি পায় আৰু বহুতো সংক্ৰমণ আৰু ঋতু ভিত্তিক আমাৰ মহিলাসকলৰ যিবোৰ ৰোগ সেয়া একদমেই নোহোৱা হৈ যায়। যদিহে অসুখ নহলেও আমি নিয়মিত ৰূপে এটাকৈ নিমপাত খাই থাকো, তেতিয়াহ'লে আমাৰ শৰীৰটো ৰোগ প্ৰতিৰোধৰ ক্ষমতা ইমান বৃদ্ধি হয়, সৰু সুৰা ৰোগে আমাৰ শৰীৰটো চুবই নোৱাৰে। আপুনি যদি ওজন হ্ৰাস কৰিবলৈ ডায়েট কৰি আছে, এক্সাৰচাইজ কৰি আছে, তেতিয়াহ'লে ৰাতিপুৱা খালী পেটতে এটাকৈ বা 2টা নিমপাত চুবাই এগিলাচ কুহুমীয়া গৰম পানী খাবলৈ লওক। ইয়াত আঁহযুক্ত পদাৰ্থ বহুত বেছি পৰিমাণে আছে। আঁহ আৰু প্ৰটিন যথেষ্ট মাত্ৰাত থকাৰ কাৰণে আমাৰ শৰীৰৰ যি আমাৰ খোৱা বস্তুৰ বিপাক প্ৰক্ৰিয়া সেয়া খুব ক্ষিপ্ৰ কৰি তোলে আৰু সেইকাৰণে যি বস্তুৱে আপুনি খায় সেয়া খুব সোনকালে হজম হয়। হজম হৈ সেইখিনি য'ত যেনেকৈ আমাৰ ভিটামিনখিনি যাব লাগে তেনেকৈ যোৱাটো সহায় কৰে আৰু প্ৰতিদিনে খালী পেটত যদি এনেকৈ খাই থাকে তেতিয়াহ'লে আমাৰ ওজন কমি যাব। যিসকল লোক কোষ্ঠকাঠিন্যতাত ভুগি আছে, তেওঁলোকেও যদি ৰাতিপুৱা খালী পেটত 1টা বা 2টা নিমপাত চুবাই এগিলাচ কুহুমীয়া গৰম পানী খায়, তেতিয়াহ'লে সেই কোষ্ঠকাঠিন্যতা দূৰ হয়। কাৰণ নিমপাতত আঁহ বেছিকৈ থাকে। ই পাচন তন্ত্ৰ উন্নত কৰাত সহায় কৰে। ইয়াৰ ফলত হজম শক্তি উন্নত হয় আৰু কোষ্ঠকাঠিন্যৰ দৰে সমস্যা একেবাৰে নোহোৱা হৈ যায়। যদি আপোনাৰ বমি বমি ভাৱ হয়, আমি কেতিয়াবা গেছৰ কাৰণেই হওক বা বিভিন্ন কাৰণত আমাৰ বমি বমি ভাৱ হয়, বমি নহয় কিন্তু এই বমি বমি ভাৱ হয়, কিমান অশান্তি লাগি থাকে নহয়নে? তৎক্ষণাত আপুনি 2টামান নিমপাত লওক, অকণমান তাতে নিমখ দিয়ক, এগিলাচ কুহুমীয়া গৰম পানী লওক, তাৰপিছত সেই নিমখৰ সৈতে নিমপাত 2টা অকণমান ল'ব, স্বাদ অনুসৰি ল'ব, নিমপাত 2টা চুবাই আপুনি খাই দিয়ক, লগতে কুহুমীয়া গৰম পানী গিলাচো খাই দিয়ক। লগে লগে আপোনাৰ বমি বমি ভাৱ দূৰ হৈ যাব। যদি আপুনি এলাৰ্জিৰ সমস্যাত ভুগি আছে বা মুখত শালমইনা ওলাইছে বা চুলি সৰাৰ সমস্যাত ভুগিছে
যেনেকৈ আপোনাৰ এলাৰ্জি জাতীয় সমস্যা নহওক কিয়, এই সমস্যাৰ কাৰণেও আপুনি ৰাতিপুৱা খোৱা সেই 2-3টা নিম পাতে আপোনাক সহায় কৰিব। নিমপাত এন্টিঅক্সিডেণ্টযুক্ত আৰু ই বীজাণু ধ্বংস কৰে, এলাৰ্জি নাহক। গতিকে আপুনি বাহিৰে যিখিনি ছাপ্লিমেণ্ট ব্যৱহাৰ কৰি থাকক, তাৰ পৰা ইমান ফল নাপাব যিমান ফল পাব আপুনি ৰাতিপুৱা খালী পেটত খোৱা সেই 2টা নিমপাতৰ দ্বাৰা। মই আশা কৰিছো এইখিনি জানি আপুনি নিশ্চয় উপকৃত হ'ব। ভিডিঅ'টি যদি ভাল লাগে এটা লাইক কৰিব, চেনেলটি ছাবস্ক্ৰাইব কৰিব। পুনৰ লগ পাম আন এটা গুৰুত্বপূৰ্ণ ভিডিঅ'ৰ যোগেদি। আজিলৈ আহোঁ। নমস্কাৰ।